মুছলমানে ইস্তেমা কেঞ্চেল নকৰে তেওঁৰ ভয়ত স্পষ্টকৈ কৈছো তেওঁক মুছলমানৰ এবছৰীয়া বাচ্চায়ো ভয় নকৰে নবীক কৰা এনে চূড়ান্ত অপমান এয়া জানো আপোনালোকে সহ্য কৰিব পাৰিব इस्तीमा को लेके शाहनवाज साहब ने क्या कहा आइए आपको सुनाते हैं फुल भी मुसलमाने इस्तेमा कैंसिल नकरे তেওঁৰ ভয় স্পষ্টকৈ কৈছো তেওঁক মুছলমানৰ এবছৰীয়া বাচ্চায়ো ভয় নকৰে নবীক কৰা এনে চূড়ান্ত অপমান এয়া জানো আপোনালোকে সহ্য কৰিব পাৰিব ডিসেম্বৰ মাহত গৌৰীপুৰত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ইস্তেমা অনুষ্ঠিত হ'ব আৰু এই ইস্তেমাত জুবিন গাৰ্গৰ ফটো লগোৱা হ'বনে নাই মঞ্চত জুবিন গাৰ্গৰ ফটোত চাকি বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'বনে নাই ইয়াক লৈ এটা বিতৰ্কৰ সূচনা কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অহা ডিসেম্বৰ মাহত গৌৰীপুৰত যি ইস্তেমা অনুষ্ঠিত হ'ব তাত মুছলমান সকলে জুবিন গাৰ্গৰ ফটো লগাবনে নাই বা জুবিন গাৰ্গৰ ফটোত চাকি বন্তি লগাই তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাবনে নাই হিয়া চাবলৈ তেওঁ তালৈ যাব মই মুখ্যমন্ত্ৰী কথা স্পষ্ট কৰি দিব বিচাৰিছো অসমৰ মুখ্যমন্ত্ৰী আজিৰ এই ভিডিঅ'ৰ যোগেদি মই স্পষ্ট কৰি দিব বিচাৰিছো যে ডিসেম্বৰ মাহত কেৱল গৌৰীপুৰতে নহয় অসমৰ বিভিন্ন প্ৰান্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে ইস্তেমা অনুষ্ঠিত কৰিব ধৰ্মসভা অনুষ্ঠিত কৰিব তাত ধৰ্ম সম্পৰ্কে আলোচনা হ'ব মুকলিভাৱে আৰু তাত কোনো কাৰণত জুবিন গাৰ্গৰ ফটো লগোৱা নহ'ব তাত কোনো কাৰণত জুবিন গাৰ্গৰ ফটো লগাই চাকি বন্তি জ্বলাই তাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা নহ'ব ইয়া স্পষ্ট কথা কোনো ধৰ্মসভাত কোনো ব্যক্তিৰ ফটো লগাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা অথবা ফটো লগোৱা কামটো ইছলামৰ ধৰ্ম বিৰোধী কাম এই কথাটো অসমৰ মুখ্যমন্ত্ৰী গৰাকীক সোঁৱৰাই দিব বিচাৰিছো আমি জনাত তেওঁ এজন আইনৰ ছাত্ৰ আৰু যেতিয়া তেওঁ আইন পঢ়িছিল তেতিয়া তেওঁ এখন পেপাৰ পঢ়িবলগীয়া হৈছিল সেইখন আছিল ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ পেপাৰখনত অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কিমান নম্বৰ পাইছিল সেয়া তেওঁ ৰাজহুৱা কৰিব লাগে কাৰণটো স্পষ্ট যে ভাৰতীয় সংবিধানে য'ত প্ৰতিজন নাগৰিকক নিজৰ নিজৰ ধৰ্ম পালনৰ অনুমতি প্ৰদান কৰিছে সেই স্বাধীনতা প্ৰদান কৰিছে সেই স্বাধীনতা কোনোবাই খৰ্ব কৰিব নোৱাৰে আৰু আজি যি বক্তব্য অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিছে সেই বক্তব্যৰে মুছলমানৰ ধৰ্মীয় অনুভূতিত আঘাত আনিবলৈ চেষ্টা কৰা হৈছে মুছলমানৰ ধৰ্মীয় ৰীতি নীতি পালনত বাধাৰ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰা হৈছে আৰু এটা বৰ হাস্যকৰ কথা তেওঁ কৈছে যে তেওঁ চাবলৈ যাব গৌৰীপুৰৰ ইস্তেমা তাত জুবিন গাৰ্গৰ ফটো লগালে নে নাই সেয়া চাবলৈ যাব আৰু তেওঁ লগত এই কথাটো ক'লে যে এতিয়া হয়তো সেইসকলে তেওঁৰ ভয়ত সেই ইস্তেমা কেঞ্চেল কৰে হিন্দু খ্ৰীষ্টিয়ান জৈন যি ধৰ্মৰ মানুহেই নহওক কিয় অসমত বসবাস কৰা কোনো এজন ব্যক্তিয়ে অসমৰ মুখ্যমন্ত্ৰীক ভয় নকৰে তেওঁ বাঘ বা ভালুক নহয় যে মানুহ খাই পেলাব তেওঁ যদি নিজকে বাঘ বা ভালুক বুলি ভাবিছে সেয়া তেওঁৰ ব্যক্তিগত বিষয় কিন্তু সাংবিধানিক মুৰব্বীৰ পদত থাকি ইমান স্খলন হোৱা কথা নৈতিকতাবিহীন কথা কোৱাটো সংবিধান বিৰোধী আজি এজন মুখ্যমন্ত্ৰীক কিয় মানুহে ভয় কৰিব মুখ্যমন্ত্ৰীৰ চকীখনক মানুহে সন্মান কৰে আজিও অসমৰ মুখ্যমন্ত্ৰীৰ যিখন চকী সেই চকীখনক প্ৰতিজন মানুহে শ্ৰদ্ধা কৰে সন্মান কৰে আৰু তাৰ গয়না লৈ সেই চকীখনত বহি আছো বুলি যদি মুখ্যমন্ত্ৰীয়ে ভাবিছে যে তেওঁক মানুহে ভয় কৰে সেয়া তেওঁ ভাবি নিজৰ চকীখন সুৰক্ষিত ৰাখিবৰ বাবে নিজৰ গাদীখন সুৰক্ষিত ৰাখিবৰ বাবে ইমান তললৈ গৈ ৰাজনীতি কৰিছে যে তেওঁ এতিয়া কবলৈ পাইছে যে
কোনোবাই হেনো তেওঁক ভয় কৰি ইস্তেমা কেঞ্চেল কৰিব। মুছলমানে ইস্তেমা কেঞ্চেল নকৰে তেওঁৰ ভয়ত। স্পষ্টকৈ কৈছো, তেওঁক মুছলমানৰ এবছৰীয়া বাচ্চায়ো ভয় নকৰে। ভয় কৰিবলগীয়া তেওঁৰ সেই ব্যক্তিত্ব নাই। আজি ভয় কৰিবলৈ তেওঁ ৰজা নহয়। আজি ভয় কৰিবলৈ তেওঁ একোনে শাসক নহয়। তেওঁ নিজকে যদি হিটলাৰ বুলি ভাবি মানুহক ভয় দেখুৱাম বুলি ভাবিছে, সেয়া তেওঁ ভুল ভাবিছে। কেৱল মুছলমানে কিয়, অসমৰ কোনো ব্যক্তিয়েই আজি তেওঁক হিটলাৰৰ সৈতে ৰিজাই ভয় নকৰে। তেওঁ যদি নিজকে হিটলাৰৰ সৈতে ৰিজাব বিচাৰিছে, সেয়া তেওঁৰ ব্যক্তিগত বিষয়। এই যে কথাবোৰ কৈছে, এইবোৰ টুলুঙা কথা। আজি যিসকলক উদ্দেশ্য কৰি কোৱা হৈছে যে তেওঁলোকে তেওঁক ভয় কৰি ইস্তেমা কেঞ্চেল কৰিব, নিশ্চয়কৈ তেওঁলোকে তেওঁক ভয় নকৰে। তেওঁক দেখি পুতৌ জন্মে যে আজি চকীখন ধৰি ৰাখিবৰ বাবে ইমান নিকৃষ্ট ৰাজনীতি কৰিবলগীয়া হৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে। মুছলমানে কি খাব, মুছলমানে কি পিন্ধিব, মুছলমানে কিদৰে ধৰ্মীয় অনুষ্ঠান উদযাপন কৰিব, এয়া হিমন্ত বিশ্ব শৰ্মাক সুধি পেলাই নকৰে। মনত ৰখা ভাল, অসমৰ মুখ্যমন্ত্ৰীক সুধি বা তেওঁৰ অনুমতি লৈ কোনোবা মুছলমানে কি খাব আৰু কি পিন্ধিব সেয়া নিৰ্ণয় নকৰে। সংবিধান প্ৰদত্ত অধিকাৰসমূহ সাব্যস্ত কৰিবলৈ যাওঁতে মুখ্যমন্ত্ৰীৰ অনুমতিৰ প্ৰয়োজন নাই। এয়া মুখ্যমন্ত্ৰী গৰাকীয়ে জনাটো ভাল। আজি যিবোৰ কথা বতৰা তেওঁ কৈছে, এইবোৰ তৰল মানসিকতা সম্পন্ন কথা। এইবোৰ তেনেই নিকৃষ্ট ৰাজনীতিক এগৰাকীয়ে কোৱা কথা। এজন মুখ্যমন্ত্ৰীৰ পদবীত বহি থকা ব্যক্তিজন ইমান তৰল কেনেকৈ হবলৈ পালে? আজি তেওঁৰ গাম্ভীৰ্যতা থকাটো উচিত আছিল। তেওঁ জনাটো উচিত আছিল যে ইছলাম ধৰ্মীয় পৰম্পৰা অনুসৰি, ৰীতি নীতি অনুসৰি ইছলাম ধৰ্মই কোনো ব্যক্তিৰ ফটোত সেৱা কৰা অথবা ব্যক্তিৰ ফটোত চাকি বন্তি জ্বলোৱা কথাটো অনুমতি প্ৰদান নকৰে। তেনে ক্ষেত্ৰত সেয়া জুবিন গাৰ্গ হওক বা আন কোনো ব্যক্তিয়ে নহওক কিয়। আৰু জুবিন গাৰ্গৰ প্ৰসংগটো টানি এই যি আৱেগিক ৰাজনীতি তেওঁ কৰিব বিচাৰিছে, এই ৰাজনীতিটো কিন্তু অসমবাসীয়ে বুজিছে। আজি কথাই প্ৰতি মুছলমানক টাৰ্গেট কৰি, কথাই প্ৰতি এটা ধৰ্মক টাৰ্গেট কৰি তেওঁ যিবোৰ কথা উত্থাপন কৰিছে, তাৰ দ্বাৰা আমি বুজিবলৈ বাকী নাই যে মুখ্যমন্ত্ৰী গৰাকীয়ে মানসিকভাৱে ইমান দুৰ্বল হৈছে, ভীতিগ্ৰস্ত হৈছে যে তেওঁ এতিয়া তেওঁৰ চকীখনক লৈ সাংঘাতিকভাৱে শংকিত হৈ আছে যে 2026 নিৰ্বাচনত তেওঁৰ চকীখন থাকে নে নাই। যাৰ বাবে এতিয়া তেওঁ বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক কথা বতৰাবিলাক কৈ তেওঁ ৰাজনীতি কৰিব বিচাৰিছে। এজন মুখ্যমন্ত্ৰীয়ে কেনেকৈ ডিচিশন ল'ব পাৰে যে ইস্তেমাত জুবিন গাৰ্গৰ ফটো লগাব নে নাই? মই আকৌ কৈছো, কোনো ইস্তেমাত, অসমত অনুষ্ঠিত হবলগীয়া যিকোনো ইস্তেমাতেই জুবিন গাৰ্গৰ ফটো লগোৱা নহব। মুছলমানে তেওঁলোকৰ ধৰ্মীয় অনুষ্ঠান তেওঁলোকৰ ৰীতি নীতি মতে পাতিব, আৰু তাত বাধা দিয়াৰ অধিকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাই, আৰু সেই অধিকাৰ তেওঁ সংবিধানও দিয়া নাই। বেআইনী কাম কৰাৰ আগত 100 বাৰ ভাবিবলৈ মই আহ্বান জনাইছো অসমৰ মুখ্যমন্ত্ৰীক। বেআইনী কথা বতৰাবোৰ কবলৈ যি তেওঁ সাহস কৰে, সেই কথা বতৰাবোৰ কোৱাৰ আগত 100 বাৰ ভাবি তেওঁ কথা বতৰাবোৰ কব লাগে। ৰাজনীতি বহুত হল। আজি 26 নিৰ্বাচনটোৰ প্ৰাক্ষণত এই যিবোৰ কথা বতৰা উত্থাপন হৈছে, এই কথা বতৰাবোৰেৰে এটা ধৰ্মীয় মানুহক, এটা বিশেষ ধৰ্মৰ মানুহক উত্তেজিত কৰিবলৈ চেষ্টা কৰা হৈছে, যাতে সেই ধৰ্মৰ মানুহবোৰে উত্তেজনাৰ বশৱৰ্তী হৈ তেওঁলোকে যিকোনো কাম কৰি পেলাই, যিকোনো কথা কৈ পেলাই, যিটোক তেওঁ ইস্যু হিচাপে ব্যৱহাৰ কৰি 26 নিৰ্বাচনী বৈতৰণিটো পাৰ হ'ব পাৰে। আজি তেওঁ অসমৰ পৰিৱেশটো ইমানেই সাম্প্ৰদায়িক কৰিছে, যাৰ বাবে তেওঁৰ অনুৰাগী ফেন ক্লাব, তেওঁৰ ছাপোৰ্টাৰ ক্লাবে ইছলামৰ প্ৰৱৰ্তক নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পোষ্ট দিয়া পৰিলক্ষিত হৈছে। ইয়াকে লৈ মুখ্যমন্ত্ৰীয়ে কি কব? তেওঁতো সংবিধানৰ নামত শপত খাই মুখ্যমন্ত্ৰী হৈছিল যে প্ৰতিটো ধৰ্মৰ মানুহক তেওঁ সমান চকুৰে চাব। আজি তেওঁৰ ন্যায়পৰায়ণতা আৰু সততাৰ যি প্ৰমাণ, সেয়া তেওঁ দিব লাগিব অসমবাসীৰ আগত। যিসকলে
এনে ধৰণৰ কুকাণ্ড সংঘটিত কৰিলে সেই সকলৰ বিৰুদ্ধে তেওঁ কি ব্যৱস্থা লয় সেয়া কিন্তু লক্ষণীয় হ'ব। আজি আমি দেখিবলৈ পাইছো যে ছচিয়েল মিডিয়াত একাংশ ব্যক্তিগত পোৰ্টেল, একাংশ তেওঁৰে সাপোৰ্টাৰ গ্ৰুপ, য'ত স্পষ্টকৈ উল্লেখ আছে হিমন্ত বিশ্ব শৰ্মা সাপোৰ্টাৰ গ্ৰুপ, তাৰ পৰা হজরত মোহাম্মদ পিস বি আপন হিম তেওঁৰ বিৰুদ্ধে অশালীন মন্তব্য কৰি পোষ্ট কৰা হৈছে, সেই সম্পৰ্কে এজাহাৰ দাখিল কৰা হৈছে। এই সম্পৰ্কত অসমৰ মুখ্যমন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু লক্ষণীয় হ'ব। মই অসমৰ প্ৰতিজন মুছলমানক আহ্বান জনাম, নবীৰ ওপৰত কৰা এই অপমান সহ্য কৰা নহ'ব। মোৰ নবী হজরত মোহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিৰুদ্ধে যি এক পৰিৱেশ ৰচনা কৰিব বিচৰা হৈছে, এই পৰিৱেশৰ বাবে দায়ী কিন্তু অসমৰ মুখ্যমন্ত্ৰী। কাৰণ তেওঁ যিকোনো সময়তেই সাম্প্ৰদায়িক মন্তব্য বা সাম্প্ৰদায়িক উচতনি দিয়াৰ পৰিণতিত আজি অসমত এনেবোৰ কাণ্ড কৰিবলৈ কোনো কুণ্ঠাবোধ নকৰা হৈছে। এই কালপ্ৰিতসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি মুখ্যমন্ত্ৰীয়ে তেওঁৰ সততাৰ প্ৰমাণ দিয়ক। আজি ডাবল ষ্টেণ্ডাৰ্ড কৰিবলৈ গৈ তেওঁ কৈছে যে মিয়া মুছলমানে তেওঁক ভোট নিদিয়ে, অসমীয়া মুছলমানে তেওঁক ভোট দিব। নবীক কৰা অপমান অসমীয়া মুছলমানেও সহ্য নকৰে। নবীক কৰা অপমান মিয়া মুছলমান হওক, অসমীয়া মুছলমান হওক, বিহাৰী মুছলমান হওক, যি মুছলমানেই নহওক কিয়, কোনো মুছলমানেই নবীক কৰা অপমান সহ্য নকৰে। এতিয়া এই অসমীয়া মুছলমান বুলি যিসকলক তেওঁ কব বিচাৰিছে, সেইসকলৰ ভোট পাবলৈ হলে এই নবীক কৰা অপমানৰ যি ন্যায় সেয়া কিন্তু তেওঁ দিব লাগিব। ধৰ্ম সংকটত আছে অসমৰ মুখ্যমন্ত্ৰী। আজি তেওঁ যি বক্তব্য প্ৰদান কৰিছে যে মিয়া মুছলমানে তেওঁক ভোট নিদিয়ে, ঠিক আছে, অসমীয়া মুছলমানে হেনো তেওঁক ভোট দিব। এইবাৰ মই অসমৰ অসমীয়া মুছলমান বুলি যিসকলে নিজকে ভাবে, মই সেইসকলক প্ৰশ্ন কৰিব বিচাৰিছো, নবীক কৰা এনে চূড়ান্ত অপমান এয়া জানো আপোনালোকে সহ্য কৰিব পাৰিব? আপোনাৰ মোৰ নবী যি গৰাকীয়ে ইছলাম ধৰ্ম মুখ আপোনাক দিছে, সেই গৰাকী নবীক যি ধৰণে হিমন্ত বিশ্ব শৰ্মা সাপোৰ্টাৰ গ্ৰুপৰ পৰা পোষ্ট কৰি সেই গৰাকী নবীক যি অপমান কৰা হৈছে, সেই অপমান আপোনালোকে সহ্য কৰিব পাৰিব? মই অসমৰ প্ৰতিজন মুছলমানক আহ্বান জনাইছো, এই কুকাণ্ডৰ বিৰুদ্ধে থানাই থানাই গোচৰ ৰুজু হ'ব লাগে। অবাধ হাৰত থানাই থানাই গোচৰ ৰুজু হ'ব লাগে। আৰু তাৰ পিছত আমি লক্ষ্য কৰিম যে অসমৰ মুখ্যমন্ত্ৰীয়ে সেই এজাহাৰ সমূহৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে। ভোটৰ ৰাজনীতি বন্ধ কৰক। আজি যি ৰাজনীতি হৈছে সেয়া কেৱল ভোটৰ ৰাজনীতি। অংক এটাই যে হিমন্ত বিশ্ব শৰ্মাই কিদৰে নিজৰ চকীখন ধৰি ৰাখিব পাৰে, তাৰেই ৰাজনীতি চলিছে, তাৰেই আখৰা চলিছে। আৰু যেতিয়া গোটেইবোৰ অংক ফেইল হৈছে, তেতিয়া তেওঁ আহি ধৰিছে কেৱল হিন্দু মুছলমানৰ ৰাজনীতি। আজি উন্নয়নৰ কথা কবলৈ তেওঁৰ হাতত কোনো ইস্যু নাই। নিবনুৱা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত তেওঁ ফেইল। ৰাজ্যখনক দেশৰ ভিতৰত 1 নম্বৰ ৰাজ্য কৰিম বুলি কোৱা সেই প্ৰতিশ্ৰুতি আজি ফুটুকাৰ ফেন। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁলোক নিমাত। আজি অসম চুক্তিৰ দফাসমূহ কাৰ্যকৰীকৰণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো পদক্ষেপ নাই। বিদেশী বহিষ্কৰণৰ কথা কৈ যোৱা সময়ছোৱাত কিমানজন বিদেশী বহিষ্কাৰ কৰিলে তাৰ শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ তেওঁলোকৰ সাহস নাই। এই গোটেইবোৰ কৰ্মকাণ্ডত তেওঁলোক ফেইল হোৱাৰ পিছত এতিয়া কেৱল মুছলমান বিদ্বেষ আৰু সাম্প্ৰদায়িক কথা বতৰাবিলাক কৈ ৰাজনীতি কৰাৰ প্ৰয়াস কৰা হৈছে। এই ৰাজনীতি নিন্দনীয়, এই ৰাজনীতি ঘৃণাৰ যোগ্য। আজি অসমৰ ৰাইজে সিদ্ধান্ত লব যে এনেবোৰ কথা বতৰাৰে এখন ৰাজ্য চলিব পাৰে জানো। অসমৰ উঠি অহা প্ৰজন্মই সিদ্ধান্ত লব যে এনেবোৰ কথা বতৰাৰে ৰাজনীতি চলিব পাৰে জানো। আমি উচিত বিচাৰ কামনা কৰিছো। এটা চাম মানুহক, এটা বিশেষ ধৰ্মৰ মানুহক টাৰ্গেট কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে যিবোৰ কথা বতৰা কয়, এই কথা বতৰাবিলাকক আমি গৰিহণা দিছো, এই কথা বতৰাবিলাকক আমি নিন্দা কৰিছো। तो ये वीडियो आप लोगों ने देखे, आप लोगों को कीमती वक्त निकाल के कमेंट्स करके बताएं, और जो ये सर जी ने जो बताया बिल्कुल सही अगर बताया होगा तो कमेंट्स करें, अगर गलत भी बताया होगा तो भी उसको कमेंट्स करें। तो देखना चाहते हैं कौन कौन कमेंट्स करते
तो आज ये वीडियो ये समाप्त करते हैं। सो थैंक यू, जय हिंद, जय भारत।